এতিয়া চাওক কম্পিটিটৰ ৱাৰ্ডছ মই সিদিনা আপোনালোকক শিকাইছিলো পুৰা বা এনেধৰণে ক'ত গৈ পেলাই আপোনালোকে এনচাৰ দা পাব্লিক সেইবিলাকত গৈ আপোনালোকে কিৱৰ্ড বিচৰাৰ উপৰিও ইয়াত আপোনালোকে কম্পিটিটৰ ৰিচাৰ্চ কৰিব পাৰিব। কম্পিটিটৰ বিলাক মানে কি মই ডিজিটেল মাৰ্কেটিং শিকাই আছো অসমীয়াত আৰু মোৰ কোনোবা ডিজিটেল মাৰ্কেটিং শিকোৱা মানুহ আছে নেকি মই তেনেকে কম্পিটিটৰ ইয়াত আমি বিচাৰি উলিয়াব পাৰোঁ বা গুগলতো আমি পাৰোঁ। গুগলত আপুনি গৈ চাৰ্চ কৰিলে হ'ল লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আছামিজ বুলি চাৰ্চ কৰি মই মোৰ কম্পিটিটৰ ৰিচাৰ্চ কৰিব। কম্পিটিটৰে কি কৰিছে সেই বস্তুটো চোৱাটো অত্যন্ত জৰুৰী। বুজি পাইছেনে? কম্পিটিটৰে কি কৰিছে সেইটো চাওক। নকল নকৰিব কিন্তু ইটো চাব সিটো চাব সিটো চাব সিটো চবৰ পৰা অকণ আপুনি লৈ নিজৰ মতে কৰিব। বুজি পাইছেনে? সেইটো কাম কৰিব। কম্পিটিটৰ ৱাচ কৰিব। তাৰপিছত ইউটিউব চেনেল বনোৱাৰ কথা ক'লো। চেনেল ক্ৰিয়েচন কৰাৰ পিছত কেনেকে ভিডিঅ' আপলোড কৰিব সেইটো আজি শিকাই দিলো আপোনালোকক। আৰু গুগলটো চবেই জানি তথাপিতো মই মাজে মাজে কৈ থাকো গুগলত এইটো কৰক গুগলত সেইটো কৰক। তাৰপিছতে আমাৰ এনচাৰ দা পাব্লিক আৰু পুৰা এইটো কি কৰিব লাগে তাত আমি কিৱৰ্ড ৰিচাৰ্চ কেনেকে কৰিব পাৰিম সেইখিনি শিকালো। মানে কিৱৰ্ড ৰিচাৰ্চ কৰাটো অত্যন্ত জৰুৰী ডিজিটেল মাৰ্কেটিঙত। বুজি পাইছেনে? কিৱৰ্ড ৰিচাৰ্চ কৰি উঠি আপোনালোকে সেই কিৱৰ্ড বিলাকৰ মতে আপোনালোকে নোট কৰি ল'ব কি কিৱৰ্ড আমি ইউজ কৰিব সেইমতে আপোনালোকে ভিডিঅ' বিলাক বনাব পাৰিব। বুজি পাইছেনে? চেনেল মানে এটা লিংক পাই যাব। চেনেল নহয় এটা লিংক পাই যাব। কি কৰিম মই কেতিয়াবা আমি এটা ভিডিঅ' বনোৱাৰ পিছত ইটো ভিডিঅ'লৈ ৰৈ দিওঁ। ঠিক আছে। আৰু মই এটা টিপ শিকাইছো আপোনালোকক মই ইউজ কৰি মই ভাল ফলাফল পাইছো। যে মোৰ আগতে খুব মানে এইবিলাক ইউটিউবত ভিডিঅ' দিব এইবিলাক মোৰ বহুত এলাহ লাগে। সঁচা কথা কৈছো আপোনালোকক মই এলাহ লাগে এইবিলাক মই নকৰো। কৰিম বুলি ভাবো কৰাতে থাকি যায়। কিন্তু আজিকালি কি কৈছো মই যে আপোনালোকক শিকাই আছো সেই শিকোৱাটো অট'মেশ্যন যিটো আমাৰ অট'মেশ্যন বুলি যে ক'লো এটা কাম কৰি থাকোতে আমি কেইবাটা কামো কৰিব পাৰো। হয়নে নহয় বাৰু? বুজি পাইছেনে? যুক্তি আমাৰ 6 নম্বৰ যিটো প্ৰিন্সিপল আছে আমাৰ ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ যুক্তি সেই যুক্তিটো খটুৱাই মই আজিকালি ইউটিউবত ভিডিঅ' দি দিওঁ। যুক্তি কি আপোনালোকক মই যেতিয়া ক্লাছ কৰি আছো সেই ক্লাছটো মই অকণমান এডিটিং কৰো কৰি পেলাই ডাইৰেক্ট মই ইউটিউবত দি দিওঁ। তাৰ দ্বাৰা মোৰ লাভ হৈছে। কেনেকে লাভ হয় চাওক কৈ দিছো সেইটো কৈছো। ইউটিউবত আমি যেতিয়া ভিডিঅ' দিওঁ মানুহে ইউটিউবত যে আমি ভিডিঅ'বোৰ চাওঁ চৰ্ট দিয়ে হয়নে বাৰু? সেইটো কাৰণে চাই মানুহ পটাপট চাই যায়। কিন্তু আপুনি চাব ইউটিউব যেতিয়া ইউটিউবে আমাক পইচা যেতিয়া দিব আমি যেতিয়া আৰ্ণ কৰিবলৈ আৰম্ভ কৰিম তেতিয়া চাম ঘন্টা হিচাপতহে কেইজন মানুহে চাইছে কেইটা আমাৰ ছাবস্ক্ৰাইবাৰ আছে সেইটো নাচায়। কিন্তু ইউটিউব কি চাই গম পায় নে? ইউটিউবে মাত্ৰ ঘন্টা চাই কি ঘন্টা হ'ল কিমান ঘন্টাত কিমান টকা দিব ঘন্টাটো চাই। গতিকে আমি যিমান দীঘল ভিডিঅ' দিওঁ আমাৰ সিমানে ভাল। কাৰণ আমি দিয়া ভিডিঅ'বোৰ যাৰ ইণ্টাৰেষ্ট আছে তেওঁলোকেতো চাবই হয় নে নহয়? এতিয়া চাওঁতে যদি মই 1 ঘণ্টাৰ ভিডিঅ' দিছো বা 45 মিনিটৰ ভিডিঅ' দিছো এজন মানুহৰ পৰাই মই 45 মিনিট পালো। কথাটো বুজি পাইছেনে? যুক্তি সেইটো আমাৰ 6 নম্বৰ প্ৰিন্সিপল। এটা কাম কৰোতে যাতে কেইবাটা কামো হৈ যায় তেনেকে আমি যুক্তি লগাই পেলাই আমি আমাৰ ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰখনত আগবাঢ়িব পাৰিম। ঠিক আছে। তেতিয়াহ'লে আজিলৈ আমাৰ ক্লাছটো ইমানতে সামৰণি মাৰিম।